নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে অনলাইন অসম আইটি নতুন ভিডিঅ'লৈ মই ডিমাংকই তোমালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে শংকৰদেৱ শিশু নিকেতনৰ ক্লাছ 6ৰ যি নীতিমল্লিকা বিষয়টো আছে সেই বিষয়টোৰ 14 নম্বৰ যোনটো পাঠ সেই পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ তোমালোকক প্ৰদান কৰিছোঁ। আগৰ সকলোৱে যেন ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা। আহাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। লগতে তোমালোকক যদি কিবা অন্য বিষয়ৰ বা অন্য পাঠৰ প্ৰশ্ন উত্তৰ লাগে তেনেহ'লে আমাক কমেণ্ট কৰিবা, আমি সেইখিনিও তোমালোকক প্ৰদান কৰিম। নীতিমল্লিকা বিষয়টিৰ 14 নম্বৰ পাঠটোৰ নাম হৈছে আমাৰ স্বাস্থ্য আমাৰ জীৱন। আমি প্ৰথমতে অনুশীলনত যিকেইটা প্ৰশ্ন দিয়া আছে তাৰ উত্তৰসমূহ দিছোঁ। লগতে অনুশীলনত যোনবোৰ প্ৰশ্ন দিয়া নাই আমি সেই প্ৰশ্নখিনিও পাঠটোৰ পৰা উলিয়াই তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে প্ৰদান কৰিছোঁ। অনুশীলনত থকা প্ৰথম প্ৰশ্নটো আছে ভাল স্বাস্থ্য মানে কি? ইয়াৰ উত্তৰ হৈছে ভাল স্বাস্থ্য মানে হৈছে নিৰোগী হৈ থকা। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো আছে স্বাস্থ্যৱান হৈ থাকিবলৈ কি কৰিব লাগে? ইয়াৰ উত্তৰ হৈছে স্বাস্থ্যৱান হৈ থাকিবলৈ পুষ্টিকৰ আৰু সুখাদ্য খাব লাগে, প্ৰতিদিনে ব্যায়াম আৰু আসন কৰিব লাগে আৰু শ্ৰেষ্ঠ মানুহৰ লগত সংগতি আৰু সৎসংগ ল'ব লাগে। তাৰপিছত 3 নম্বৰটো আছে সূৰ্য নমস্কাৰৰ মহত্বৰ বিষয়ে লিখা। ইয়াৰ উত্তৰ হৈছে সূৰ্য নমস্কাৰ হৈছে আমাৰ দেশৰ প্ৰাচীনতম যোগ ব্যায়াম। ইয়াৰ গুণৰ বিষয়ে যিমানেই কোৱা হয় সিমানেই কম। সূৰ্য নমস্কাৰ কৰিলে ব্যক্তিৰ ব্যক্তিত্ব মোহনীয় হয়, মস্তিষ্ক গতিমান হয় আৰু শৰীৰ বলৱান আৰু ধৈৰ্যৱান হয়। সূৰ্য নমস্কাৰৰ প্ৰতিটো ক্ৰম ধৈৰ্য সহকাৰে আৰু আনন্দ চিত্ৰে কৰিলে খুব সোনকালে সুফল লাভ কৰিব পাৰি। 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ ইমানখিনি লিখিলে হ'ব। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো আছে সৎসংগৰ বিষয়ে বহলাই লিখা। ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে সৎসংগৰ অৰ্থ হ'ল শ্ৰেষ্ঠ মানুহৰ লগত সংগ ৰখা। আমাৰ ঋষিমুনি আৰু পণ্ডিতসকলে ইয়াক বৰ মহত্ব দি কৈছে যে সৎসংগ অবিহনে জ্ঞান বৃদ্ধি নহয়, ভাল মানুহৰ লগত থাকিলে ভাল চিন্তা বিকশিত হয়। 4 নম্বৰ প্ৰশ্নটো ইমানখিনি লিখিলে হ'ব। অনুশীলনীত এইকেইটা প্ৰশ্নই আছিলে। তাৰপিছত অতিৰিক্ত প্ৰশ্নৰ প্ৰথমটো প্ৰশ্ন আছে ডেছ অমূল্য ধন, অৰ্থাৎ খালী ঠাই আমি পূৰ কৰিব লাগিব প্ৰথমটোত। ইয়াৰ উত্তৰ হৈছে স্বাস্থ্য অমূল্য ধন, অৰ্থাৎ খালী ঠাইডোখৰত কি হৈছে স্বাস্থ্য। 2 নম্বৰটো খালী ঠাই আছে। 2 নম্বৰটো হৈছে সুস্থ শৰীৰতহে ডেছ মনে বাস কৰে। ইয়াৰ উত্তৰ হৈছে সুস্থ শৰীৰতহে সুস্থ মনে বাস কৰে, অৰ্থাৎ খালী ঠাইডোখৰত কি হৈছে সুস্থ। তাৰপিছত 3 নম্বৰটো আছে নিৰোগী হৈ থাকিবলৈ কি কথাত মনোযোগ দিব লাগে। ইয়াৰ উত্তৰ হৈছে নিৰোগী হৈ থাকিবলৈ ভোজন ব্যায়াম আৰু আসন আৰু শ্ৰেষ্ঠ মানুহৰ লগত সংগতিৰ ওপৰত মনোযোগ দিব লাগে। তাৰপিছত 4 নম্বৰটো আছে খাদ্যই আমাক কেনেদৰে সহায় কৰে। ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে খাদ্যই আমাৰ শৰীৰৰ মাংসপেশী অংগ পতংগ আৰু হাড়ক শক্তি প্ৰদান কৰে আৰু বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰে। খাদ্যই শৰীৰৰ কোষ নিৰ্মাণ আৰু উত্তাপ নিয়ন্ত্ৰণ কৰে। এক কথাত খাদ্যই আমাৰ শৰীৰৰ সমতা ৰক্ষা কৰে। এয়াই আছিল 4 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো আছে কি কৰিলে আয়ুস বৃদ্ধি হয়। ইয়াৰ উত্তৰ হৈছে প্ৰতিদিনে ব্যায়াম আৰু সূৰ্য নমস্কাৰ কৰিলে আয়ুস বৃদ্ধি হয়। তোমালোকে সূৰ্য বুলি লিখিব পাৰা বা সূৰ্য বুলিও লিখিব পাৰা। তোমালোকৰ কিতাপত সূৰ্য বুলি আছে, তোমালোকে এইটো লিখিলেও শুদ্ধ হ'ব, সিটো লিখিলেও শুদ্ধ হ'ব। 6 নম্বৰটো আছে ব্যায়াম, ইয়াৰ ব্যায়াম হৈ আছে, ইয়াৰ ব্যায়ামৰ আছে ব্যায়ামৰ উপকাৰিতাৰ বিষয়ে বৰ্ণনা কৰা। ইয়াৰ উত্তৰ হৈছে ইয়াৰ দ্বাৰা শৰীৰ সুস্থ আৰু সবল হয়, ই শৰীৰ নিৰোগী কৰি ৰখাত সহায় কৰে, ইয়াৰ উপৰিও ইয়াৰ দ্বাৰা আয়ুস বৃদ্ধি হয়। এয়া হৈছে ব্যায়ামৰ উপকাৰিতা। তাৰপিছত 7 নম্বৰটো আছে সূৰ্য নমস্কাৰ কেইটা ক্ৰমত সম্পূৰ্ণ কৰা হয়। ইয়াৰ উত্তৰ হৈছে সূৰ্য নমস্কাৰ বা সূৰ্য নমস্কাৰ 10টা ক্ৰমত সম্পূৰ্ণ কৰা হয়। তাৰপিছত 8 নম্বৰটো আছে আমাৰ দেশৰ এটা প্ৰাচীন ব্যায়ামৰ নাম লিখা। ইয়াৰ উত্তৰ হৈছে সূৰ্য নমস্কাৰ। তাৰপিছত 9 নম্বৰটো আছে সূৰ্য নমস্কাৰৰ গুণসমূহ কি কি। ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰা যে সূৰ্য নমস্কাৰৰ কিছুমান গুণ হ'ল ক ই ব্যক্তি এজনৰ ব্যক্তিত্ব মোহনীয়া কৰি তোলে, খ শৰীৰ বলৱান হয় ইয়াৰ দ্বাৰা, আৰু গ মস্তিষ্ক গতিমান হয়। তাৰপিছত 10 নম্বৰটো আছে সৎসংগৰ অৰ্থ কি। ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে সৎসংগৰ অৰ্থ হ'ল শ্ৰেষ্ঠ মানুহৰ লগত সংগ ৰখা বা বন্ধুত্ব ৰখা বুলি ক'ব পাৰা তোমালোকে। তাৰপিছত 11 নম্বৰটো কুৱেশ্যন আছে সুখী মানুহ কোন। ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে সুস্থ মানুহেই আচলতে সুখী মানুহ। তাৰপিছত 12 নম্বৰটো আছে অৰ্থাৎ এই চেপ্টাৰটো শেষৰটো কুৱেশ্যন হৈছে হেৰুৱা স্বাস্থ্য পাব পাৰিনে। ইয়াৰ উত্তৰ হৈছে হেৰুৱা স্বাস্থ্য পাব নোৱাৰি। এয়া আছিলে এই চেপ্টাৰটোৰ গোটেইখিনি কুৱেশ্যন আৰু এনচাৰ। তোমালোকে ইয়াৰ পৰা পঢ়িলেই গোটেইখিনি হৈ যাব, বেলেগ আৰু পঢ়াৰ কোনো প্ৰয়োজন নাই। ইমানখিনি প্ৰশ্ন ওলাব গোটেই পাঠটোত। আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পালা। যদি ভাল পালে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে নতুন নতুন ভিডিঅ'বোৰ তোমালোকে সোনকালেই পাই থাকা।
আজিলৈ ইমানেই আৰু যদি তোমালোকে বেলেগ চেপ্টাৰৰ বা বেলেগ বিষয়ৰ কুৱেশ্যন এনচাৰ লাগে তেনেহ'লে আমাক কমেণ্ট কৰিবা আমি সকলো কমেণ্ট পঢ়োঁ লগতে তোমালোকে যি বিচাৰা আমি সেইখিনিও দিবলৈ তোমালোকক চেষ্টা কৰিম গতিকে আজিলৈ ইমানেই ধন্যবাদ